নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে আজি মই মোৰ বেঙেনা খেতিত আছোঁ আৰু বেঙেনাৰ বিষয়ে 2-4 কথা অৱগত কৰাৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব আৰু যদি আজিৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। বৰ্তমান বেঙেনাৰ বজাৰ দাম একেবাৰে কম। আমাৰ ফালে 10ৰ পৰা 15 টকা কেজি বা মেক্সিমাম 20 টকা কেজি। 20 টকা কেজি কমাই পোৱা যায়। পাইকাৰী হ'লে হয়তো 7 টকা 8 টকা বা 10 টকা দিব লাগে। গতিকে আপোনালোকৰ ফালে বৰ্তমান বেঙেনাৰ বজাৰ দাম কেনেকুৱা আপোনালোকে কমেণ্টত মোক জনাব। কৃষক বন্ধুসকল, এইখিনি সময়ত যিহেতু বেঙেনাৰ বজাৰ দাম বহুতে কম আৰু যদি আমি ভাবোঁ যে বেঙেনাৰ বজাৰ দাম নাই, গতিকে আমি বেঙেনাৰ যত্ন লোৱা আমি বাদেই দিওঁ, কিন্তু সেইটো আপোনালোকে ভুল নকৰিব। বেঙেনাৰ বজাৰটো এনেকুৱা চাওক, যোনটো বেঙেনা আপোনালোকে এতিয়া 10 টকা কেজি বেছি আছে, কেইদিনমান পিছত কিন্তু সেই বেঙেনাই আপোনালোকে 30 টকা 40 টকা কেজিত বেচিব পাৰিব। কৃষক বন্ধুসকল, এই সময়খিনিত বেয়া সময়খিনিত বা যেতিয়া বজাৰ দাম কম থাকে সেইখিনি সময়ত আপোনালোকে বেঙেনাৰ পৰিচৰ্যা এৰি দিয়াটো ঠিক নহ'ব মোৰ বোধেৰে। গতিকে আপোনালোকে বেঙেনা পৰিচৰ্যা কৰি যাওক। মাজে মাজে কীটনাশক আপোনালোকে স্প্ৰে কৰক। আৰু যিহেতু এতিয়া গৰম পৰিবলৈ আৰম্ভ কৰিছে, হয়তো বেঙেনাৰ যোনটো পোক পৰুৱাৰ উপদ্ৰৱ এতিয়া বাঢ়িব আৰু এইখিনি সময়তে হয়তো বহুত মানুহৰ বেঙেনা নষ্ট হবে। বহুতে হয়তো এনেকুৱা ভাবিব যে যিহেতু বেঙেনাৰ বজাৰ দাম কম, গতিকে আমি যতন নলওঁ। কিন্তু সেইখিনি সময়ত কি হ'ব কৃষক বন্ধুসকল, যিহঁতে বজাৰত ভাল বেঙেনা উলিয়াব পাৰিব, সেইবিলাক হয়তো বেঙেনা ভাল এটা দামত বেচিব পাৰিব। কৃষক বন্ধুসকল, মই বেঙেনা খেতিৰ ধৰাৰ বেঙেনা ফলবিলাক এবাৰ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। এয়া চাওক, এইবিলাক বেঙেনা ধুনীয়া ধুনীয়া দীঘল ক'লা বেঙেনা জাত হয় আৰু এইটো ভাল জাতেই হয়। অৱশ্যে সেইটো হাইব্ৰিড নহয়, এই যোৱা বছৰৰ বীজ ৰখা হৈছিলে, তাৰেই সেইটো লগোৱা হৈছে। গতিকে হ'লেও ফলন একেবাৰে বেয়া নহয়। কৃষক বন্ধুসকল, আপোনালোকে যদি এতিয়া বেঙেনা খেতি কৰিব বিচাৰে বা বেঙেনা নাৰ্চাৰী প্ৰস্তুত কৰিব বিচাৰে বা বেঙেনাৰ পুলি যদি প্ৰস্তুত কৰিব বিচাৰে, আপোনালোকে হাইব্ৰিড জাতৰ বেঙেনা খেতি কৰিব পাৰে। আৰু এইখিনিতে এটা কাম কৰিব, আপোনালোকে বাৰিষাৰ ছিজনত যিবিলাক আচলতে বেঙেনা জাতৰ খেতি কৰা হয়, এইবিলাক জাতৰ খেতি কৰিব, তেনেহ'লে আপোনালোকে যথেষ্ট ফলন পাবলৈ সক্ষম হ'ব। চাওক, এটা বহুত ডাঙৰ ডাঙৰ বেঙেনা, ইয়াতে দুটা একেলগে লাগি আছে, বহুত ধুনীয়া। কিন্তু বেয়া লাগে সেইটোৱেই যে বৰ্তমান বেঙেনাৰ যোনটো বজাৰ দাম সেইটো বহুত কম। কিন্তু উপায় নাই কৃষক বন্ধুসকল, এই বেঙেনাই এটা সময়ত আপোনালোকৰ যদি এনেকুৱা গছ হৈ আছে, গতিকে আপোনালোকে এতিয়াও যতন লওক। আৰু বেঙেনাৰ বজাৰ দাম কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। আৰু এইখিনিতে কৃষক বন্ধুসকল চাওক, বেঙেনাৰ যিহেতু বৰ্তমান বজাৰ দাম কম, কিছুমান হয়তো খেতিয়কে ভাবে যে এইবিলাকৰ যতন লৈ আৰু কি লাভ হ'ব, গতিকে তেনেকুৱা যতন লোৱা এৰি দিয়ে। কিন্তু সেইটো এটা ডাঙৰ ভুল বুলি মই ক'ম, কাৰণ কেইদিনমান পিছতে বেঙেনাৰ যোনটো বজাৰ দাম সেইটো ভাল হ'ব। আৰু যদি আপোনালোকৰ গছবিলাক যদি এবাৰ বেয়া হৈ যায়, গতিকে সেই বেয়া হোৱা গছবিলাকৰ পৰা আপোনালোকে ভাল ফলন নাপাব। মোৰ কথা হৈছে সেইটোৱেই যে আপোনাক যদিও বৰ্তমান বজাৰ দাম বৰ্তমান কম, আপোনালোকে কিন্তু বেঙেনা খেতিৰ যতন লোৱাটো নেৰিব। আৰু মাজে মাজে আপোনালোকে কি কৰক, কীটনাশক বা ভেকুৰনাশক আপোনালোকে স্প্ৰে কৰক। আৰু যিহেতু এতিয়া গৰম যিহেতু পৰিছে, গতিকে এতিয়া পোক পৰুৱাৰ যোনটো উপদ্ৰৱ সেইটো বেছি হ'ব, বিশেষকৈ বেঙেনা আৰু জলকীয়া খেতিৰ ওপৰত। বেঙেনা খেতিত এটা ডাঙৰ সমস্যা হৈছে যে ইয়াতে পোক লাগিব। এইবিলাক চাওক, এনেকুৱা ধৰণে পোক লাগিব। আৰু কি কৰিব, এই যোনবিলাক ষ্টেম আছে, এই ষ্টেমবিলাকত পোক লাগিব। গতিকে সেইবিলাকৰ কাৰণে আপোনালোকে আদামা কোম্পানীৰ বেৰাজাইট আৰু তাৰ লগত এচিটামিপ্ৰিড মিলাই আপোনালোকে যদি স্প্ৰে কৰে, আপোনালোকে ভাল ফল পাব। কৃষক বন্ধুসকল, এটা ভাল মেডিচিন বা সকলোৱে পৰিচিত মেডিচিন হৈছে সেইটো কৰাজেন। কিন্তু কৰাজেন আপোনালোকে সঘনাই ইউজ নকৰিব, মাজে মাজে ইউজ কৰিলে ই ভাল ফল দিয়ে। তাৰপিছত আপোনালোকে কৰাজেন হওক বা ফেম হওক, এনেকুৱা ধৰণৰ বা ইমিডাক্লপিড গ্ৰুপৰ কিছুমান মেডিচিন আপোনালোকে যদি ঘূৰাই পকাই আপোনালোকে স্প্ৰে কৰে, তেতিয়া আপোনালোকে এই বেঙেনাৰ যোনটো ফল ছিদ্ৰকাৰী পোক সেইটো দমন কৰিব পাৰিব। অকল এটা মেডিচিনে স্প্ৰে কৰি আপোনালোকে বেঙেনাৰ পোক দমন কৰিব নোৱাৰে। কৃষক বন্ধুসকল, আৰু এটা কথা এইখিনিতে কৈ থওঁ, এয়া
দেখিছে এই বৰ্তমান যোনবিলাক বেঙেনা গছ আছে এইবিলাক বহুত ধুনীয়া আৰু এইবিলাকত যথেষ্ট সাৰ পানী এতিয়া আছে গছৰ এই আগটো আপোনালোকে এই বেঙেনা কালাৰ দেখিব এইটো দেখিছে বেঙেনা কালাৰ হৈ আছে তাৰ মানে ইয়াতে বুজা যায় যে ইয়াতে এতিয়া বৰ্তমানৰ বেঙেনা গছবিলাকত সাৰ আছে গতিকে এতিয়া সাৰ দিয়া দৰকাৰ নাই কৃষক বন্ধুসকল আজিৰ এই সৰু ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে আছিল যে আপোনালোকে যদিও বেঙেনাৰ বজাৰ দাম এতিয়া কম আপোনালোকে বেঙেনা খেতিত যতন লওক আৰু এই বেঙেনা এটা সময়ত আপোনালোকে 30 পৰা 40 টকা কেজি আপোনালোকে বেচক কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ